সৰুক্ষেত্ৰী সমষ্টিৰ ৭ নং ৱাৰ্ডৰ অন্তৰ্গত তেলেৰীয়া গাঁৱৰ পূব প্ৰান্তে থকা এখন বিশেষ ৰাস্তা, যেটোৰ কাম আজি চলি আছে। এই ৰাস্তাখন জানেজ বজাৰৰ পৰা 1038 নং তেলেৰীয়া প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ এখন ৰাস্তা। এইটো গাঁৱলীয়া ৰাস্তা আৰু এইটোৰ কাম আজি চলি আছে। ইয়া সম্ভৱ হ'ল মাত্ৰ নৱনিযুক্তি প্ৰেচিডেণ্ট তথা সভাপতি নাছলিমা খাতুনৰ সহযোগত। নাছলিমা খাতুনৰ স্বামী জাহিদুল ইছলামে ৰাইজৰ লগত কথা পাতি পৰিস্থিতিৰ বুজ লয় আৰু অৱগত এই কামটো আৰম্ভ কৰে। এখন ৰাস্তা তেলেৰীয়া পূব প্ৰান্তত থকা জানেজ বজাৰৰ পৰা তেলেৰীয়া 1038 নং প্ৰাথমিক বিদ্যালয়ত যোৱাৰ এক গাঁৱলীয়া ৰাস্তা। বহুত অসুবিধাত আছিলোঁ ইমান দিন আমি এই ৰাস্তাটো লৈ। যাতায়াতৰ পৰিস্থিতি বহুত ভয়াৱহ আছিল। হয়তো বহুতেই এই ৰাস্তাটোত আপ ডাউন কৰিছে, গমেই পায় আপোনালোকে। এই ৰাস্তাখনে বহুতেই বেয়া আছিল। আজি হয়তো শিল বালি পেলাই অলপ ৰাস্তাখন ভাল কৰাৰ চেষ্টা কৰিছে আৰু যিমানখিনি কৰিলে ইমানখিনিতে আমি গাঁৱলীয়া মানুহে এইখন ৰাস্তাৰে আপ ডাউন কৰিবলৈ বহুত সুবিধা অনুভৱ কৰিম। এই ৰাস্তাখন বহুতেই পুৰণা। এই ৰাস্তাখনত ইমান দিনে আছিলে যদিও আমি হয়তো এই ৰাস্তাৰে আপ ডাউন কৰিছিলোঁ বা যোৱা অহা কৰিছিলোঁ, কিন্তু ইমান উপযোগী নাছিল। না 4 চকা যান বাহন লৈ যাব পাৰিছিল, না বাইক লৈ যাব পাৰিছিল। এনেকুৱা পৰিস্থিতি আছিল যে বৰষুণ হ'লে এই ৰাস্তাখনেৰে যোৱাৰ উপযোগী নোহোৱা হৈছিল। আৰু আজি বিশেষকৈ প্ৰেচিডেণ্ট নাছলিমা খাতুনৰ সহযোগত এই ৰাস্তাখনত কিছুটা হ'লেও উন্নতিকৰণৰ কাম চলি আছে। ইয়াত আমি গাঁওবাসীয়ে বহুত আনন্দিত আৰু সুখী, কাৰণ এই ৰাস্তাৰে আমি এতিয়া তেনেধৰণৰ কোনো প্ৰব্লেম নাপাম। হয়তো আগন্তুক দিনেও এই ৰাস্তাখনৰ কাম হ'ব বুলি আমাক আশ্বাস দিছে। তো ভালে থাকিব, কুশলে থাকিব সকলোৱে। কোনো ৰাজনৈতিক ইছ্যু লৈ এই ভিডিঅ'টো কৰা নাই। মই এজন ব্লগাৰ আৰু ইউটিউবাৰ, সেইকাৰণে এই ভিডিঅ'টো আমাৰ চেনেলত আপলোড দিলোঁ। তো আপোনালোকে বেয়া নাপাব আৰু বেয়া কমেণ্ট নকৰিব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বন্ধুসকল, নিশ্চয় আন এটা ভিডিঅ'ত লগ ধৰিম আপোনালোকৰ লগত। ইমান দিনেই ভালো থাকক, কুশলে থাকক। খুদা হাফিজ।